নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি বিয়োগৰ বিষয়ে আলোচনা কৰিম। তোমালোকক মই আগৰ ক্লাছত বিয়োগ কি বস্তু, বিয়োগ কৰিলে আমি কেনেকে কোনবিলাক ক্ষেত্ৰত আমি বিয়োগ ব্যৱহাৰ কৰোঁ, তোমালোকক এটা কাহিনীৰ জৰিয়তে মই শিকাইছিলোঁ, হয়নে? ইয়াত এতিয়া অধ্যায় 4ত আমি যিখিনি বিয়োগ শিকিব লাগে, এইবাৰ মই তোমালোকৰ কোনখিনি শিকাই আছোঁ জানানে? পৃষ্ঠা নং হৈছে 26। তোমালোকে কিতাপৰ পৃষ্ঠা নং 26 উলিয়াই লোৱা আৰু তাত তোমালোকে কি দেখিবা জানানে? মুঠা খুলি বিয়োগ কৰোঁ আহা। মুঠা খুলি বিয়োগ কৰোঁ আহা। তোমালোকে তাত উলিয়াই লোৱা। এতিয়া মুঠাৰ সহায়ত আমি আগতে কি কৰিছিলোঁ? যোগ কৰিছিলোঁ। এতিয়া আমি মুঠা খুলি আগতে আমি মুঠা কৰিছিলোঁ। আগতে আমি কি কৰিছিলোঁ? কাঠি লৈছিলোঁ। কাঠি যেতিয়া 10ডাল হৈ যায় তেতিয়া আমি এটা মুঠা কৰোঁ। তেনেকে আমি মুঠাৰ সহায়ত কি কৰিছিলোঁ? যোগ কৰিছিলোঁ। কিন্তু এতিয়া আমি কি কৰিম? মুঠাৰ সহায়ত বিয়োগ কৰোঁতে এইবাৰ আমি মুঠাবোৰ যোৰা নলগাওঁ। বিয়োগ কৰিলে আমি আমাৰ পৰা আঁতৰাই দিওঁ বস্তুটো। গতিকে মুঠাবিলাকো আমি কি কৰিব লাগিব? মুঠাটো খুলিব লাগিব। এতিয়া আমি কেনেকে কৰিম প্ৰথমতে চাই লোৱা। এতিয়া চাবা দেই। প্ৰথমতে আমি কি কৰিব লাগিব? প্ৰথমতে কাঠিৰে আমি মুঠা সাজিম। প্ৰথমতে তোমাক কৈছে কি কৰিব দিছে? ৭২ৰ পৰা ১৬ বিয়োগ কৰিব দিছে আৰু আমি বিয়োগ কৰিবৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব? আমি মুঠাটো প্ৰথমতে আমি চাই ল'ম যে কাঠিৰে আমি মুঠা কেনেকে বনাম। আমি কি কৰিছিলোঁ? ৭২ৰ মানে মুঠাটো আমি কেনেকে বনাম? ৭২ মানেনো কি? ৭২ মানে হৈছে ৭-১০-২। ৭-১০-২ ৭২। গতিকে ৭-১০ মানে ইয়াত কি আছে? 10টা থকা মুঠা কেইটা হ'ব লাগিব? 7টা। 10ডাল কাঠি থকা মুঠা কেইটা হ'ব লাগিব? 7টা মুঠা হ'ব লাগিব। আমি আগতে যেতিয়া যোগৰ কাৰণে আমি মুঠাবিলাক সাজিছিলোঁ তেতিয়া আমি কি কৈছিলোঁ? যিমান 10 থাকে সিমানটা মুঠা থাকে আৰু এককৰ ঘৰত যিটো থাকে, ইয়াতে এতিয়া এইটো হৈছে একক আৰু এইটো হৈছে দহক। দহকৰ ঘৰত থকাটো কি হয়? মুঠা আৰু এককৰ ঘৰত থকাটো কি হয়? কাঠি। এতিয়া আমি কেনেকে সাজিম? 7টা মুঠা বনাম। এনেকে আমি ধৰি লৈছোঁ যে 10ডাল আছে। 1টা, 2টা মুঠা, 3টা মুঠা, 4টা মুঠা, 5টা মুঠা, 6টা মুঠা। মুঠতে আমি কেইটা মুঠা কৰিব লাগিব? 7টা মুঠা আমি কৰিব লাগিব। 1, 2, 3, 4, 5, 6, 7টা। কাৰণ 7, 10 আছে আৰু 2 মানে 2ডাল কাঠি দি দিয়া। তেনেকৈ আমি 16 বিয়োগ কৰিব লাগে। গতিকে আমি 16টোৰো মুঠা বনাই লওঁ। 1, 10, 6, 16। গতিকে ইয়াত মুঠা কেইটা লাগিব আমাৰ? এটা। এটা মুঠা আৰু 6ডাল কাঠি। 1, 2, 3, 4, 5, 6। এটা মুঠা আৰু 6ডাল কাঠি। এতিয়া আমি কি কৰিম চোৱা। এতিয়া প্ৰথমটো আমাৰ হৈ গ'ল। আমি ইয়াৰ পাছত আমি কি কৰিব লাগিব? ৭২ৰ পৰা এতিয়া আমি 16 বিয়োগ কৰিব লাগে। ৭২ৰ পৰা আমি কি কৰিব লাগে? 16 বিয়োগ কৰিব লাগে। এতিয়া ৭২ৰ পৰা 16 বিয়োগ কৰিব লাগে, কিন্তু আমি মুঠাৰ সহায়তে কৰিব লাগিব। গতিকে আমি কেনেকে কৰিম? প্ৰথমতে আমি দেখিছোঁ কি ৭২ আছে, হয়নে? এতিয়া ৭২ যদি থাকে, ৭২ৰ পৰাটো আমি কি কৰিব পাৰিম? এতিয়া ৭২ৰ প্ৰথমতে কি আছে তোমালোকে চোৱাচোন। ৭২ বিয়োগ যেনিবা 16। এতিয়া তোমালোকে ভাবা এই কাঠি কেইডাল? এককৰ ঘৰত থকা কাঠি আৰু 6। মানে তোমাৰ এইটো হৈছে 16ৰ এককৰ ঘৰত থকা কাঠি হৈছে 6ডাল। ৭২ৰ এককৰ ঘৰত থকা কাঠি হৈছে 2ডাল। এতিয়া 2ডাল কাঠিৰ পৰা আমি 6ডাল কেনেকে বিয়োগ কৰিম? হয়নে? মানে তুমি বিয়োগ কৰা মানে কি? নাইকিয়া কৰি দিব লাগিব। গতিকে আমি কি কৰিব লাগিব? আঁতৰাই দিব লাগিব। ৭২ৰ পৰা আমি মানে ৭২টো ল'ব লাগিব। 16 বিয়োগ কৰা মানে আমি ৭২ৰ পৰা 16ডাল কাঠি আঁতৰাব লাগিব। কিন্তু এতিয়া কাঠি আঁতৰাবলৈ হ'লে আমি 16ডালৰ প্ৰথমতে আমি 6ডাল আঁতৰাম। 6ডাল কাঠি খালীকে আছে। আমি মুঠাটোতো এটা মুঠা আমি ডাইৰেক্ট আঁতৰাই দিব পাৰিম। এটা মুঠা আমি কি কৰিব পাৰিম? ইয়াৰ পৰা আঁতৰাই দিব পাৰিম একৰ কাৰণে। কিন্তু এতিয়া আমি প্ৰথমতে চাওঁ, আমি কি কৰিব লাগিব? প্ৰথমতে আমি 2ডালৰ পৰা 6ডালনো এতিয়া কেনেকে আঁতৰাম? গতিকে আমি কি কৰি ল'ম? আমি এটা মুঠা খুলি দিম। কাৰণ আমি 2ডালৰ পৰাতো 6ডাল আমি বিয়োগ কৰিব নোৱাৰোঁ।
ছডাল আমি আঁতৰাব নোৱাৰো কাৰণ আমাৰ ওচৰত দুডালহে আছে গতিকে আমি কি কৰিম এতিয়া চাবা দেই ইয়াত দ্বিতীয়তে আমি কি কৰিব লাগিব যিহেতু আমি বিয়োগ কৰিব লাগে কিন্তু আমি কি দেখিলো দুডাল কাঠি আছে গতিকে দুডাল কাঠিৰ পৰা যিহেতু কি দুটা বস্তুৰ পৰা ছটা দিব নোৱাৰি দুটা বস্তুৰ পৰা আমি ছটা দিব পাৰো জানো নোৱাৰো ছটা দিব নোৱাৰো সেইকাৰণে আমি কি কৰিম মুঠা এটা খুলি দিম গতিকে আমি এটা মুঠা খুলি দিম এটা মুঠাত কিমানডাল কাঠি থাকে 10 ডাল কাঠি থাকে এটা মুঠাত যদি 10 ডাল কাঠি থাকে আগৰ দুডাল আছিলে এতিয়া মুঠতে কেইডাল কাঠি হ'ব 12 ডাল এতিয়া আমি কি কৰিম সেই কাৰণে এটা মুঠা খুলি দিম এটা মুঠা খুলি দিলে আমি কি পাম আগতে কি আছিলে চাবা দেই এটা মুঠা দুটা তিনিটা চাৰিটা ইয়াত 72ৰ কাৰণে আমি লিখিছো চাৰিটা পাঁচটা ছটা সাতটা তাৰ পাছত দুডালৰ কাৰণে আমি কেনেকৈ লিখিছিলো দুডাল কাঠি দি দিছিলো ইয়াতে দুডাল কাঠি দিব লাগিব দুডাল কাঠি দিলো তাৰ পাছত আমি ইয়াত এটা মুঠা এতিয়া খুলিম এইটো মুঠাকে আমি খুলি দিওঁ খুলি দিলে আমি কেনেকৈ পাম আগৰ কেইটা মুঠা আমি ছটা মুঠা আমি আঁকি লওঁ প্ৰথমতে তিনিটা চাৰিটা পাঁচটা ছটা আঁকিলো এটাটো খুলিব লাগিব এটা আমি খুলিলে কি পাম এটা মুঠাত কেইডাল কাঠি থাকে 10 ডাল 1 2 3 4 5 6 7 8 9 10 কিন্তু দুডাল আগৰে পৰাই আছিল ইয়াত কেইডাল হ'ল 1 2 3 4 5 6 7 8 9 10 তোমালোকে একদম গণনা কৰি আঁকিবা তোমালোকে যেতিয়া আঁকিবা তোমালোকে তেতিয়া গণনা কৰি আঁকিবা দেই নহলে ভুল হৈ যাব গতিকে তোমালোকে মোৰ লগে লগে এইবিলাক লিখি যাবা তেতিয়া তোমালোকৰ বুজিবলৈ সহজ হ'ব এতিয়া আৰু দুডাল আগৰে আছিলে বগা কেইডাল মই আগৰ পৰা থকা দিছো আৰু যিকেইডাল মই হালধীয়া আঁকিলো সেই হালধীয়া কেইডাল আগৰে পৰাই আছিলে কিন্তু আমি এই এটা মুঠা খুলি পেলাই পাইছো গতিকে আমাৰ মুঠতে কাঠি কেইডাল হ'ল এতিয়া খোলাটোৰ কাৰণে 10 ডাল আগৰ দুডাল 11 12 ডাল মুঠতে আমি 12 ডাল কাঠি পালো এতিয়া এই 12 ডাল কাঠি যে পালো এতিয়া আমি কি কৰিব পাৰো এতিয়া আমি কি কৰিব পাৰিম চোৱা আমি 16 আঁতৰাব লাগে হয়নে 16 আঁতৰাবলৈ হলে আমি কি কৰিব লাগিব 16 আঁতৰাবলৈ হলে আমি এতিয়া আমি এই 72 মানে 72 এইখিনি দেই এতিয়া এইখিনি আমাৰ কাৰণে 72 আমি আচলতে 72 মানে এইটো পাইছিলো হয়নে এইখিনি আমাৰ কাৰণে 72 আছিলে প্ৰথমতে আমি যিখিনি আঁকিছিলো কিন্তু আমি 72ৰ পৰা 16 বিয়োগ কৰিবৰ কাৰণে আমাৰ দুডাল কাঠি থাকিলে নহয় সেইকাৰণে আমি কি কৰিলো আগতে আমি 72ৰ কাৰণে এনেকে কি পাইছিলো দুডাল কাঠি থকাকে পাইছিলো কিন্তু আমি দুডালৰ পৰা কি কৰিব নোৱাৰো ছডাল বিয়োগ কৰিব নোৱাৰো কাৰণে এটা মুঠা খুলি দি আমি এতিয়া এইটো মানে 72 বুলি পালো ইয়াৰ পৰা আমি 16 বিয়োগ কৰিবলৈ হলে আমি ইয়াৰ পৰা 16 ডাল কাঠি আঁতৰাব লাগিব হয়নে 16ত আমাৰ আকৌ কি আছিলে তোমালোকৰ মনত আছে নে আমাৰ 16ত কি আছিলে 16ত আমি আগতে আঁকিছিলো এইমাত্ৰ 16ৰ কাৰণে আমি কি কৰিছিলো এটা মুঠা আৰু ছডাল কাঠি এটা মুঠা আৰু ছডাল কাঠি এটা মুঠা 1 2 3 4 5 6 এতিয়া আমি কি কৰিম জানানে বিয়োগ কৰিম হয়নে বিয়োগ কৰিবলৈ হলে আমি এই 72ৰ পৰা এই এটা মুঠা আৰু ছডাল কাঠিটো অতৰাই দিব লাগিব এইখিনিৰ পৰা এই যে এইখিনি আছে মই যে ৰাইট চিন দিছো ইয়াৰ পৰা আমি এটা মুঠা আৰু ছডাল কাঠি আমি আতৰাই দিম এতিয়া আমি কি কৰিম তৃতীয়তে আমি কি কৰিম কোনখিনিৰ পৰা 72 যে পালো আমি এটা মুঠা আৰু ছডাল কাঠি এটা মুঠা আৰু ছডাল কাঠি আঁতৰাব লাগিব এটা মুঠা আৰু ছডাল কাঠি ক'ৰ পৰা আঁতৰাম এই যে আঁকি থৈছো এইখিনি নীলা ৰঙেৰে যে মই ৰাইট চিন দিছো তাৰ পৰা আঁতৰাম আমি আকৌ এবাৰ আঁকি লওঁচোন একো নহয় আমি আকৌ এবাৰ আঁকি লওঁ মুঠা আমি কেইটা আঁকিব লাগিব 6টা 1 2 3 4 5 6টা আৰু কাঠি কেইডাল 12 ডাল 1 2 3 4 5 6 7
8 9 10 11 12 এতিয়া আমি কি আঁতৰাব লাগিব এটা মুঠা আৰু ছডাল কাঠি আমি এতিয়া আঁতৰাম চাবা দেই এটা মুঠা ললো আমি ছডাল কাঠি ল'ম দেই 1 2 3 4 5 6 7 6 লৈকেহে ল'ব লাগিব আমি এটা মুঠা ললো 1 2 3 4 5 6 এইখিনিলৈকে আমি ল'ব লাগিব গতিকে এইখিনি মই যে ৰঙা চিয়াহিৰে দেখাইছো এইখিনি আমি ইয়াৰ পৰা আঁতৰাই দিম এতিয়া এইখিনি আমি ইয়াৰ পৰা আঁতৰাই দিম এইখিনিলৈকে তোমালোকে লিখি লোৱা তোমালোকৰ যদি ভিডিঅ'টো আগবাঢ়ি যায় তোমালোকে ভিডিঅ'টো ৰখাই ল'বা পজ কৰি ল'বা তাৰ পাছত তোমালোকে লিখি ল'বা দেই এতিয়া আমি ইয়াৰ পাছৰ যিটো কৰিব লাগিব আমি কি কৰিব লাগিব চোৱাচোন আমি এইখিনি আঁতৰালো বুলি ধৰিব লাগিব এই ৰঙা চিয়াহিৰে মই দেখুৱাখিনি আঁতৰালো বুলি ধৰিলে বাকী কোনখিনি থাকি গ'ল থাকি যোৱাখিনি আমি কি কৰিব লাগিব গণনা কৰিব লাগিব থাকি যোৱা কিমান থাকিলে চোৱাচোন কেইটা মুঠা থাকিলে গণনা কৰাচোন এটা দুটা তিনটা চাৰিটা পাঁচটা 5 মুঠা মানে 5 10 হ'ব আৰু কাঠি কেইডাল আছে 1 2 3 4 5 6 কাঠি কেইডাল থাকিলে ছডাল এতিয়া আমি লিখিম চাবা দেই চতুৰ্থতে আমি কি কৰিব লাগিব বাকি থকা মুঠা আৰু কাঠিবোৰ গণিব লাগে বাকি থকা মুঠা আৰু কাঠিবোৰ গণিব লাগে মুঠা আৰু কাঠিবোৰ গণিব লাগে বাকি থকা মুঠা কেইটা আছিল আমি গণনা কৰিছিলো নে কেইটা আছিলে 5টা আৰু কাঠি কেইডাল আছিলে ছডাল লিখি দিয়া বাকি থকা মুঠা কেইটা আছিলে 1 2 3 4 5 আৰু কাঠি কেইডাল আছিলে ছডাল 1 2 3 4 5 6 এতিয়া 5 মুঠাৰ কাৰণে আমি কি লিখিম 5 10 আৰু কাঠিৰ কাৰণে আমি কি লিখিম ছডাল কাঠি গতিকে 5 10 6 5 10 6 মানে কিমান 56 মানে আমি 72ৰ পৰা 16 বিয়োগ কৰি আমি কিমান পালো 56 এতিয়া তোমালোকক মই যেতিয়া আমি এতিয়াতো সদায় মুঠা খুলি এনেকৈ মুঠাৰ সহায়তো বিয়োগ নকৰো আমি যেতিয়া সংখ্যা বা অংকৰ সহায়ত কৰিম তেতিয়া তোমালোকে আকৌ 72ৰ পৰা 16 বিয়োগ কৰি 56 হয় নে নহয় তোমালোকে চাব পাৰা এতিয়া মুঠা খুলি আমি এনেকে বিয়োগ কৰিব পাৰো গতিকে মুঠা খুলি বিয়োগ কৰিবলৈ হলে আকৌ এবাৰ আমি চাও দেই আমি কি কৰিলো প্ৰথমতে আমি 7 10 2 মানে এককৰ ঘৰত 2 আছে আৰু দহকৰ ঘৰত কি আছে 7 আছে এতিয়া সেইকাৰণে 7 10 দহকৰ ঘৰত যিটো থাকে সিমানটা আমি মুঠা লিখো 1 2 3 4 5 6 7 7টা মুঠা আৰু দুডাল কাঠি তাৰ পৰা আমি কি বিয়োগ কৰিম 16 1 10 6 16 এটা মুঠা আৰু ছডাল কাঠি এতিয়া বিয়োগ কৰিব লাগে বিয়োগ কৰিবৰ কাৰণে আমি কি পালো যে 72ৰ এককৰ ঘৰত কি আছিলে 2 আৰু 16ৰ এককৰ ঘৰত 6 দুডালৰ পৰা আমি ছডাল বিয়োগ কৰিব নোৱাৰো ছডাল আমি নাইকিয়া কৰিম কেনেকে মুঠাটোতো দুডালহে আছে এতিয়া মুঠাটো দুডাল নহয় মানে আমাৰ ওচৰত যিখিনি বস্তু আছে তাত 7টা মুঠা আছে আৰু দুডাল কাঠি আছে গতিকে আমি দুডাল কাঠিৰ পৰা ছডালনো কেনেকে বিয়োগ কৰিম বা নাইকিয়া কৰি দিম গতিকে আমি এটা মুঠা কি কৰিব লাগিব খুলিব লাগিব আমি এটা মুঠা খুলি কিমান পালো মুঠতে কাঠি খোলা কাঠি কেইডাল পালো আগৰে পৰা দুডাল আছিলে নতুনকে 10 ডাল পালো মুঠতে আমি কেইডাল খোলা কাঠি পালো 12 ডাল 12 ডালৰ পৰা আমি 6 ডাল সহজতে বিয়োগ কৰিব পাৰিম কিন্তু আমিতো এটা মুঠা খুলিলো গতিকে আমাৰ এতিয়া মুঠা কেইটা আছে 6টা 72ত এতিয়া 6টা মুঠাহে আছে কিন্তু কাৰণ আমি এটা মুঠা খুলি দিলো বিয়োগ কৰিবৰ সুবিধাৰ কাৰণে গতিকে 16 যদি বিয়োগ কৰিবলৈ হয় 72টো এতিয়া আমাৰ কাৰণে এইটো হৈছে 72 গতিকে এই 72ৰ পৰা তৃতীয়তে আমি কি কৰিছো এটা মুঠা আৰু ছডাল কাঠি আঁতৰাই দিছো এতিয়াতো মই ইয়াৰ পৰা আঁতৰাই কৰবালে লৈ যাব নোৱাৰো হয়নে বৰ্ডত লিখিছো গতিকে তোমালোকে কি কৰিবা মই কেনেকে দেখাইছো এই ৰঙা চিয়াহিৰে দেখাইছো দেখিছানে ৰঙা চিয়াহিৰে মই যিখিনি দেখাইছো সেইখিনি মানে আঁতৰাই দিছো আমি এটা মুঠা আঁতৰাইছো আৰু ছডাল কাঠি আঁতৰাইছো তাৰ পাছত আমি চাব লাগিব যে এটা মুঠা আৰু ছডাল কাঠি আঁতৰাই দিলে কেইটা বাকি থাকিলে আমি হেতু চাব লাগিব কেইটা বাকি থাকিলে মুঠা এটা দুটা তিনটা চাৰিটা পাঁচটা মুঠা বাকি থাকিলে আৰু কাঠি কেইডাল বাকি থাকিলে 1 2 3 4 5 6 ছডাল কাঠি
বাকী থাকিলে গতিকে সেইটোকে আমি লিখিছো চোৱা বাকী থকা মুঠা আৰু কাঠিবোৰ গণিব লাগে বাকী থকা মুঠা কেইটা আছিলে 5ডাল মুঠা আছিলে 5টা মুঠাৰ পৰা এই 5টা মুঠা সেইকাৰণে আমি কি লিখিছো 5 10 বুলি লিখিছো আৰু কাঠি কেইডাল আছিলে 1 2 3 4 5 6 গতিকে 6 লিখিছো মানে 5 10 6 56 গতিকে 72ৰ পৰা 16 বিয়োগ কৰি আমি কি পালো 56 পালো গতিকে এইদৰে তোমালোকে মুঠা খুলি বিয়োগ কৰিব পাৰিবা তোমালোকৰ এতিয়া ইয়াত কি দিছে চোৱা নতুনকে তোমালোকক মুঠা খুলি বিয়োগ কৰাৰ কেইটামান প্ৰশ্ন দিয়া আছে এটা দিছে 34 বিয়োগ 27 এতিয়া 34ৰ কাৰণে প্ৰথমতে তোমালোকে কি কৰিবা তোমালোকে এতিয়া আসলতে কি কৰিব পাৰা তোমালোকে ধুনীয়াকে তালিকাখন বনাই লবা মোৰ অলপ বেকা হৈছে কাৰণ মই স্কেল ব্যৱহাৰ কৰা নাই তোমালোকে স্কেল ব্যৱহাৰ কৰি ধুনীয়াকে তালিকাখন বনাই লবা তাত তোমালোকে প্ৰথমতে 34ৰ কাৰণে বনাবা তাৰ পাছত 27ৰ কাৰণে বনাবা তাৰ পাছত তোমালোকে বিয়োগ কৰি কিমান পালা চাবা 34ৰ কাৰণে আৰু 27ৰ কাৰণে এতিয়া 34ৰ কাৰণে তোমালোকে যেতিয়া কৰিবা তেতিয়া হলে কেনেকে কৰিবা 34 যদি মুঠাটো আমি বনাও 3 10 4 34 হয়নে 3 10 4 কিমান 34 কিন্তু তাৰ পৰা আমি কি বিয়োগ কৰিব লাগিব 27 এককৰ ঘৰত কি আছে 7 আছে 4ৰ পৰা আমি 7 বিয়োগ কৰিব পাৰোনে 4ৰ পৰাটো আমি 7 বিয়োগ কৰিব নোৱাৰো গতিকে আমি কি কৰিব লাগিব যেতিয়া আমি মুঠা আঁকিম 3 10 4 34ৰ কাৰণে আমি এনেকে পাম কিন্তু আমি 4ডালৰ পৰাটো 7ডাল বিয়োগ কৰিব নোৱাৰো গতিকে আমি মুঠাটো কেনেকে আঁকিম এনেকে দুটা মুঠা আঁকি এটা মুঠা খুলি দিম 1 2 3 4 5 6 7 8 9 10 10ডাল মুঠা পাই গলো এটা মুঠাৰ পৰা আমি 10ডাল পাই গলো গতিকে সেই 10ডালৰ লগত আমি এই 4ডাল আকৌ আঁকি দিম 1 2 3 4 মানে আমি মুঠতে কেইডাল পালো 14ডাল খোলা মুঠা পালো সেইটো তোমালোকে চাই লবা যে এককৰ ঘৰত যদি সৰু থাকে যাৰ পৰা বিয়োগ কৰিব লাগে 34ৰ 4টো সৰু আমিতো 4ৰ পৰা 4ডালৰ পৰা আমি 7ডাল বিয়োগ কৰিব নোৱাৰো গতিকে আমি কি কৰিম এনেকে নিলিখো আমি কেনেকে লিখিম এনেকে নিলিখি এনেকে লিখিম 34ত আমি প্ৰথমতে এনেকে চাই লম কিন্তু আমি 4ডালৰ পৰাটো 7ডাল বিয়োগ কৰিব নোৱাৰো গতিকে আমি এটা মুঠা খুলি পেলাই লিখো তেতিয়া তোমালোকৰ বেছি সহজ হ'ব এনেকে লিখিলো আৰু 14ডাল আঁকিব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 এতিয়া 27ৰ কাৰণে আমি যেনেকে আঁকিব লাগে আমি তেনেকে আঁকি দিব পাৰিম 27ৰ কাৰণে আমি আঁকি দিও 27ৰ কাৰণে কি হ'ব 2 10 7 মানে দুটা মুঠা থাকিব আৰু 7ডাল থাকিব 1 2 3 4 5 6 7 এতিয়া আমি বিয়োগ কৰিব লাগে হয়নে দুটা মুঠা আমি ওপৰত এতিয়া আমি কাটি কাটি যাম দেই তেতিয়া আমাৰ কি হ'ব বুজিবলে সহজ হ'ব যদি আমি ওপৰত আমাৰ এই তলৰ এইখিনি কি কৰিব লাগে ওপৰত বিয়োগ কৰিব লাগে আমি গণনা কৰোচোন কেইটা আছে 27টো আমি বিয়োগ কৰিব লাগিব ন গতিকে আমি কি বিয়োগ কৰিব লাগিব এই 34ত এই ইয়াত থকা আমি দুটা মুঠা আৰু 7ডাল কাঠি বিয়োগ কৰিম এটা মুঠা এইটো এটা মুঠা এইটোতো গলেই গতিকে এই দুটা মুঠা গল মানে আমাৰ এইকেইটা আমি উলিয়াই দিলো নালাগে আমাক কাৰণ 27ৰ কাৰণে দুটা মুঠাটো গলেই আৰু কেইডাল যাব 7ডাল এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছডাল 7ডাল মানে এইখিনিলৈকে যিমান আছিলে এই গোটেইখিনি আমি কি কৰি দিলো বিয়োগ কৰি দিলো গতিকে বাকি থাকিল কেইডাল 1 2 3 4 5 6 7 তোমালোকে বাকি থকা কেইডাল আঁকি দিয়া 1 2 3 4 5 6 7 ইহঁতক তুমি আৰু মুঠা কৰিব নোৱাৰো 7ডালেদি গতিকে 34ৰ পৰা 27 বিয়োগ কৰিলে আমাৰ 7ডাল কাঠি বাকি থাকে মানে তোমাৰ ওচৰত 34ডাল কাঠি আছে তুমি তাৰ পৰা 27ডাল কাঠি উলিয়াই দিলা তোমাৰ ওচৰত বাকি কেইডাল থাকিব 7ডাল কাঠি বাকি থাকিব গতিকে ইয়াতে কি লিখিবা 7 লিখিবা গতিকে এনেকে তোমালোকে 34ৰ পৰা 27টো বিয়োগ কৰিব পাৰিবা তাৰ পাছত তোমালোকক কি দিয়া আছে 53ৰ পৰা 28 বিয়োগ কৰিবলৈ দিছে তোমালোকে ঠিক তেনেদৰে মুঠাটো খুলি লবা যেটো 53ৰ পৰা 28 বিয়োগ কৰিব লাগে 3ৰ পৰা 8 বিয়োগ কৰিব নোৱাৰা গতিকে 5টা মুঠা আৰু 3ডাল কাঠি আঁকিবা প্ৰথমতে কিন্তু তাৰ পাছত তোমালোকে দেখিবা যে 3ডাল কাঠিৰ পৰা আমি 8ডাল বিয়োগ কৰিব নোৱাৰো গতিকে তোমালোকে কি কৰিবা 5টা মুঠাৰ পৰা এটা মুঠা খুলি দিবা এটা মুঠা খুলি দিলে তোমাৰ কিমান হ'ব 10ডাল কাঠি হ'ব আৰু আগৰ তাৰ 3ডাল আছিলে
গতিকে 13ডাল কাঠিৰ পৰা আমি 8ডাল বিয়োগ কৰি দিম। তেনেকে আমি মুঠা আৰু কাঠি বিয়োগ কৰি আমি কি কৰিব পাৰোঁ? বিয়োগ কৰিব পাৰোঁ। মুঠা আৰু কাঠি আঁতৰাই পেলাই বা খুলি পেলাই। গতিকে এইদৰে তোমালোকে এইকেইটা বিয়োগ কৰিবা। 53ৰ পৰা 28 দিয়া আছে, 52ৰ পৰা 37 দিয়া আছে, তাৰ পাছত 52ৰ পৰা 26 দিয়া আছে। তোমালোকে এইকেইটা কৰিবা আৰু মই দুটা ঘৰৰ কাম বেলেগকে দিওঁ, এইকেইটা তোমালোকে কৰিবা। মুঠা খুলি কৰিবা ঘৰৰ কাম। মুঠা খুলি বিয়োগ কৰিবা দেই। এইকেইটা তোমালোকে মুঠা খুলি বিয়োগ কৰিবা। আৰু দুটা মই দি দিছোঁ। 14 বিয়োগ 5। এইকেইটাও তোমালোকে মুঠা খুলিয়ে কৰিবা। আৰু দুটামান কৰা। 27 বিয়োগ 14। এইটোও তোমালোকে কৰিবা। এইকেইটা তোমালোকৰ কাৰণে ঘৰৰ কাম। আৰু বিয়োগ কৰোঁতে তোমালোকে মুঠা খুলি কৰিবা। পিছত আমি কি কৰিম? এনেকে ধৰণে যিকেইটা আমি ডাইৰেক্টলি বিয়োগ যেনেকে কৰিব পাৰি, আমি তেনেকে আমি পিছৰ ক্লাছত শিকিম দেই। আৰু যদি কিবা বুজি নোপোৱা মোক সুধিবা।